প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ SSEB ৰাজ্যত এজন বিষয় শিক্ষয়িত্ৰী সহ 9 জন অধ্যক্ষক নিলম্বন সমগ্ৰ ৰাজ্যৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 9 গৰাকী অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰিছে বৰ্ডে সূত্ৰৰ খবৰ অনুসৰি শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে এই শিক্ষক শিক্ষয়িত্ৰীসকল জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে প্ৰশ্নকাকত ফাদিলক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে সমগ্ৰ ৰাজ্যৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 9 গৰাকী অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰিছে বৰ্ডে সূত্ৰৰ খবৰ অনুসৰি শেহতীয়াকৈ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে এই শিক্ষক শিক্ষয়িত্ৰীসকল জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হুজায়ে পৃথকে নিলম্বন নিৰ্দেশনা জাৰি কৰে সূত্ৰ খবৰ অনুসৰি পূৰ্বে এই আটাইকেইজন শিক্ষক শিক্ষয়িত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল কিন্তু সেই জাননীৰ সন্তোষজনক সঁহাৰি নিদিলে অভিযুক্তই ইয়াৰ পাছতে মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হুজায়ে এই নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে নিলম্বিত শিক্ষকসকলৰ ভিতৰত আছে শোণিতপুৰৰ নৰংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰোহিত চন্দ্ৰ ৰাভা আৰু নগাঁৱৰ PM শ্ৰী কঠিয়াতলি HS স্কুলৰ অধ্যক্ষ সন্দা বেজবৰা গোৱালপাৰাৰ বাগুৱান HS স্কুলৰ বিষয় শিক্ষয়িত্ৰী হিমানী দত্ত ধেমাজি জিলাত 3 গৰাকী অধ্যক্ষ আৰু বৰদলনি HS স্কুলৰ কবিতা চুটিয়া ধেমাজি বালিকা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ চক্ৰৱৰ্তী বৰগোহাঁই আৰু পশ্চিম জোনাই সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ গোপীৰাম দলেক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে একেদৰে মাজুলীৰ কমলাবাৰী সত্ৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নীলামণি বৰগোহাঁই দুবৰীৰ লক্ষীগঞ্জ HS স্কুলৰ অধ্যক্ষ মইনুল হক মণ্ডল আৰু ৰঙিয়া বালিকা HS স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ কলিতাও নিলম্বন হৈছে উল্লেখ্য যে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই শিক্ষানুষ্ঠানসমূহত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে সাময়িকভাৱে দায়িত্ব ল'বলৈ জিলা বিদ্যালয় পৰিদৰ্শকসকলক নিৰ্দেশ দিছে বৰ্ডে